Hello viewers, welcome to e-Rickshaman channel. Viewers, আপোনালোক সকলোকে e-Rickshaman channel লৈ স্বাগতম জনাইছো। Viewers, আজি এটা e-Rickshaৰ বহুত ইম্পৰ্টেন্ট বিষয় লৈ আপোনালোকৰ ওচৰত আহিছো। বহুত viewers আমাক কোৱেশ্চন কৰি আছিল যে দাদা আপোনালোকৰ যিবিলাক e-Ricksha আছে e-Rickshaৰ কাগজ পাতি কথাটো আপোনালোকে কৈ থাকে, কিন্তু ইয়াৰ মাজতে আপোনালোকে গাড়ী ৰিপেয়াৰিং আৰু মেইনটেনেন্সৰ বিষয়ে অলপ কক। সেই কাৰণে তেওঁলোকৰ কোৱেশ্চনটোলৈ উদ্দেশ্য কৰি আজি বনাইছো। ভিডিঅ' বিলাকত আমি গাড়ী বিলাকৰ যিবিলাক মেইনটেনেন্স এণ্ড ৰিপেয়াৰিঙৰ যিবিলাক কনচেপ্ট আছে, যেনেকৈ হেডলাইটৰ কানেকশ্যন হ'ল বা মটৰ কণ্ট্ৰলাৰৰ কানেকশ্যন হৈ গ'ল বা ইয়াৰ যিবিলাক আন ইলেক্ট্ৰিকেল ৱেৰিংছ আছে, ইলেক্ট্ৰিকেল ৱেৰিংছবিলাকৰ কানেকশ্যনবিলাকৰ বিষয়ে আপোনালোকৰ ভিডিঅ' দি থাকিম। তো আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ আমি আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ হেডলাইটৰ কানেকশ্যন গাড়ীবিলাকৰ কেনেকুৱা হয়। মই আপোনালোকে ডায়েগ্ৰামটোত আপোনালোকক বুজাই দিছোঁ। ডায়েগ্ৰামটো আমাৰ ইয়াত ড্ৰ কৰা আছে। ডায়েগ্ৰামটোত আপোনালোকক এতিয়া মই বুজাই যাম যে মানে বুজাম আপোনালোকক যে কেনেকৈ হেডলাইটৰ কানেকশ্যনটো থাকে। কেতিয়াবা গাড়ী যদি আপোনালোকৰ বেয়া হয় তেতিয়াহ'লে এই কনচেপ্টটো হেডলাইটৰ কানেকশ্যনটো যদি আপোনালোকে জানে যিকোনো নিজেও কম কৰি ল'ব পাৰিব বা নহ'লে গেৰেজত যদি আপোনালোকে লৈ যায় তেখেতসকলেও আপোনালোকক কৰি দিব। আপোনালোকে চাই থাকিব পাৰিব যে শুদ্ধ কৰি আছে নে ভুল কৰি আছে, বা আপোনালোকক বেছি পইচা ডিমাণ্ড কৰিব নোৱাৰিব, যিহেতু আপোনালোকে গোটেই কনচেপ্টটো অলৰেডি জানা থাকিব। মই আপোনালোকক ফাৰ্ষ্টত বুজাই দিছোঁ। আপোনালোকে জানে যে আমাৰ যিবিলাক ই-ৰিক্সা থাকে, ই-ৰিক্সা 48 ভল্টত 4টা বেটেৰী থাকে। ইয়াত 4টা বেটেৰী থাকিব। 4টা বেটেৰী এডাল হ'ল প্লাছ টাৰ্মিনেল, এডাল হ'ল মাইনাছ টাৰ্মিনেল। এতিয়া আমি কি হ'ব ফাৰ্ষ্ট কেনেকৈ যাব কানেকশ্যনটো। ফাৰ্ষ্ট যেতিয়া এইটো 24 ভল্ট গোটেইটো মিলাই পেলাই এইটো 24 ভল্ট হ'ল, 48 48 ভল্ট হৈ আছে। 48 ভল্টৰ এইটো মাইনাছ আৰু 48 ভল্টৰ এইটো প্লাছ। গতিকে 48 ভল্টৰ যিটো মাইনাছ আছে, মাইনাছটো প্ৰথমতে গৈ আমাৰ য়েল্ল' বক্স আছে, য়েল্ল' বক্সৰ মাইনাছত গৈ পেলাই কানেক্ট হ'ব মাইনাছটো, আৰু প্লাছটো যাব চাবিৰ মাজেদি। প্লাছটো ইয়াৰ পৰা গৈ পেলাই চাবিৰ এটা মাথাত জইন হ'ব আৰু চাবিৰ পৰা আকৌ আনটো মাথাইদি গৈ পেলাই য়েল্ল' বক্সৰ ইয়াত প্লাছ 48টোত যোগ খাব। এতিয়া যেতিয়া আমি চাবিটো অন কৰিম, যেতিয়া অফ থাকিব তেতিয়া এইটো ডিছকানেক্ট হৈ থাকিব, কানেকশ্যন কাটা থাকিব। যেতিয়া চাবিটো দি দিম তেতিয়া এইটো কানেকশ্যনটো অন হৈ যাব। অন হৈ যোৱাৰ লগে লগে 48 ভল্টটো এইফালেদি গৈ য়েল্ল' বক্সলৈকে আমাৰ 48 ভল্ট আহি যাব। এতিয়া ইয়ালৈকে আমাৰ 48 ভল্ট আছে। ইয়ালৈকে 48 ভল্ট থকাৰ পিছত আমি কি কৰিব লাগিব, এতিয়া চাওক লাইটটো আমাৰ জ্বলিবৰ কাৰণে ইলেক্ট্ৰিকেল যিবিলাক বস্তু আছে, যেনেকৈ মই আমাৰ গাড়ীখনত বহুত বস্তু আছে, মই আপোনালোকক কৈ দিছোঁ অকণমান যে গাড়ীত আমাৰ মটৰ থাকে, কণ্ট্ৰলাৰ থাকে, লাইট থাকে, ৱাইপাৰ্ছ থাকে, কেবিন লাইট থাকে, মিউজিক চিষ্টেম থাকে, ইণ্ডিকেটৰ থাকে, এইবিলাক থাকে। ইয়াৰে ভিতৰত কিছুমান বস্তু আপোনাৰ 48 ভল্টত চলিব আৰু কিছুমান বস্তু 12 ভল্টত চলিব। যাৰ কাৰণে 48 ভল্ট চলা বস্তুকেইটাক আমি 48 ভল্ট ছাপ্লাই দিব লাগিব, আৰু যিবিলাকে 12 ভল্টত কাম কৰে সিহঁতক 12 ভল্ট ছাপ্লাই দিব লাগিব। এতিয়া কথা হ'ল কোন কোন বস্তুবিলাকৰ প্ৰশ্ন হয় যে কোন কোন বস্তুবিলাক 12 ভল্টত চলে, কোন কোন বস্তুবিলাক 24 ভল্টত চলে। মটৰ আৰু কণ্ট্ৰলাৰ হৈছে 48 ভল্টত চলা বস্তু, গতিকে সিহঁতক 48 ভল্টত ছাপ্লাই কৰিব লাগিব। 48 ভল্টৰ চাৰ্কিটত সিহঁত চলিব। আৰু ৱাইপাৰ্ছ হৈ গ'ল, হেডলাইট হৈ গ'ল, তাৰপিছত আপোনাৰ ইণ্ডিকেটৰ হৈ গ'ল, হৰ্ণ হৈ গ'ল, আৰু ৱাইপাৰ্ছ হৈ গ'ল, কেবিন লাইট, মিউজিক চিষ্টেম, এইবিলাক বস্তু হৈছে 12 ভল্টত চলে। 48 ভল্টত আৰু এটা বস্তু চলে, আমাৰ যিটো মেইন মিটাৰ বক্স আছে, মিটাৰটোকো 48 ভল্ট ছাপ্লাই দিব লাগে, তেতিয়া মিটাৰটো অন হয়। আৰু বাকীবিলাক বস্তু যিবিলাক হৈছে ৱাইপাৰ, মিউজিক চিষ্টেম, হৰ্ণ, হেডলাইট, তাৰপিছত কেবিন লাইট, বেক লাইট, ইণ্ডিকেটৰ, এইবিলাক হৈছে 12 ভল্টত চলা বস্তু। এতিয়া মই আপোনালোকক বুজাই দিছোঁ লাইট এটা জ্বলে কেনেকৈ। এতিয়া যেতিয়া যিকোনো এটা লাইটে হওক, এতিয়া আমাৰ এইটো এটা লাইট আছে, ধৰি লওক এইটো এটা লাইট আছে আমাৰ লাইট, ঠিক আছে। এই লাইটটোত দুটা টাৰ্মিনেল থাকে, এডাল হৈছে প্লাছ টাৰ্মিনেল, এডাল দুটা টাৰ্মিনেল থাকে। এইটো 12 ভল্টত ধৰি লওক এইটো 12 ভল্টত কাম কৰা ছাপ্লাই বস্তু হয়, মানে এটা হেডলাইট হয়। হেডলাইটটো জ্বলিব কেনেকৈ, জ্বলিবৰ কাৰণে ইয়াক এইটো 12 ভল্টত কাম কৰে, গতিকে 12 ভল্টৰ এটা প্লাছ থাকিব, 12 ভল্টৰ এটা মাইনাছ থাকিব। গতিকে এই 12 ভল্টৰ প্লাছ আৰু মাইনাছটো ইয়াৰ এই লাইটটো যে আছে, এই লাইটটো দুটা পইণ্ট আছে নহয়, দুটা পইণ্টৰ এটা পইণ্টেদি আমি ইয়াক 12 ভল্টৰ প্লাছটো ছাপ্লাই দিব লাগিব আৰু আনটো দি 12 ভল্টৰ মাইনাছটো দিব লাগিব। মাইনাছটো ছাপ্লাই দিলে এই লাইটটো জ্বলি উঠিব, ঠিক আছে। গতিকে ইয়াৰ মাজত আমি চুইচ এটা লগাই দিব পাৰোঁ। চুইচ এটা লগাই দিলোঁ, চুইচটো যেতিয়া অফ থাকিব তেতিয়া 12 ভল্টৰ ছাপ্লাই নাপাব, ডিছকানেক্ট হৈ থাকিব, গতিকে লাইটটো নজ্বলিব। আৰু যেতিয়া আমি চুইচটো অন কৰি দিম, অন কৰি দিয়াৰ লগে লগে 12 ভল্ট চাৰ্কিটটো পুৰা হৈ যাব, 12 ভল্টটো পাই যাব। 12 ভল্টটো পাই যোৱাৰ লগে লগে লাইটটো জ্বলি যাব। তো এইটো কনচেপ্টত লাইটে হওক বা লাইটৰ জেগাত আপুনি মিউজিক চিষ্টেমটো যদি হয়, মিউজিক চিষ্টেমটো তেনেকুৱা থাকিব। মিউজিক চিষ্টেমৰো আপোনাৰ দুটা থাকিব, দুটাত প্লাছ, এটাত প্লাছ লাগিব, এটাত মাইনাছ লাগিব।
ঠিক তেনেদৰে ৱাইপাৰ্ছ যদি হয় তো ৱাইপাৰ্ছতো তেনেকৈ দুটা পইণ্ট থাকিব, এটাত প্লাছ লাগিব এটাত মাইনাছ লাগিব। ঠিক তেনেকৈ হৰ্ণ আছে আমাৰ, হৰ্ণটো যেতিয়া আমি বজাওঁ হৰ্ণটোও তেনেকৈ ইয়াত থাকিব, হৰ্ণৰ দুটা থাকে, হৰ্ণৰ এটাত প্লাছ থাকিব এটাত মাইনাছ দি গৈ পেলাই কমপ্লিট হৈ পেলাই লাইটটো জ্বলিব। তো এইটো কনচেপ্টত হৈছে এই কাম কৰে। এতিয়া আমাৰ যিটো চাৰ্কিট আছে, আমাৰ যিটো গাড়ীখন আছে, গাড়ীখনত আমাৰ ইয়ালৈকে য়েল্ল' বক্সলৈকে আমি 48 ভল্টটো পাই গলো। এতিয়া প্ৰশ্ন হ'ল যে 12 ভল্টটো ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম? 12 ভল্ট উলিয়াবৰ কাৰণে কি এটা বেটেৰীৰ পৰা আমি যোগ কৰি নিম নেকি? নাই, এনেকৈ নকৰে। এনেকৈ কৰিলে কি হ'ব, যিটো বেটেৰীৰ পৰা আমি কানেক্ট কৰিম সেই বেটেৰীটো বেছি ডাউন হৈ যাব। গতিকে 12 ভল্টটো আমি কৰিবৰ কাৰণে আমাৰ 12 ভল্ট ডিচি কনভাৰ্টাৰ এটা থাকে তাত। আপোনালোকে শুনিছে 12 ভল্টৰ ডিচি কনভাৰ্টাৰ। তাৰমানে ইয়াৰ কাম কি কৰে, সৰু এনেকৈ এটা পাৰ্টছ থাকে ডিচি কনভাৰ্টাৰ বুলি কয়। ডিচি কনভাৰ্টাৰটোৰ কাম হৈছে যে ইয়াত ডিচি ভল্টৰ 3টা পইণ্ট থাকে, এনেকৈ 3টা পইণ্ট থাকিব, 3টা পইণ্ট ওলাই থাকে। আৰু ইয়াৰ কামটো হৈছে 48 ভল্টটো ছাপ্লাই ল'ব আৰু উলিয়াই দিওঁতে সি 12 ভল্ট উলিয়াই দিয়ে। তাৰমানে 48 ভল্টটো কমাই পেলাই 12 ভল্ট কৰি দিয়ে। 12 ভল্টটো যেতিয়া ওলাই যায় সেই 12 ভল্টটো আমি গোটেই গাড়ীখনত যিবিলাক 12 ভল্টৰ কাম কৰা বস্তু আছে, কম্পনেণ্টছ আছে, সেই কম্পনেণ্টছবিলাকত সেই 12 ভল্টটো ছাপ্লাই কৰিব পাৰোঁ। এতিয়া ইয়াত 3টা পইণ্ট থাকে, কানেকশ্যনটো মই আপোনালোকক বুজাই দিছোঁ। এইটো হ'ল আমাৰ ডিচি কনভাৰ্টাৰ 12 ভল্ট উলিয়াই এই যে ইয়াত 48 পইণ্টটো আমাৰ য়েল্ল' বক্সৰ যিটো 48 পইণ্ট আহিলে, 48 ভল্টৰ মাইনাছটো লৈ গৈ পেলাই আমি এটা ইয়াত ডিচি মাইনাছটো যোগ কৰি দিলোঁ আৰু এই 12 ভল্টৰ 48 ভল্টৰ যিটো প্লাছ আছে এই প্লাছটো নি পেলাই এই মাজৰ যিটো পইণ্ট থাকে এই মাজৰ পইণ্টটোত আমি যোগ কৰি দিম ডিচি কনভাৰ্টাৰটো। তেতিয়া কি হ'বগে, আনটো পইণ্ট যিটো বাকী থাকিল সেইটো দি আউটপুট হ'ব, সেইটো দি আমাক 12 ভল্ট পাই যাম আমি। এইফালে দি আমাৰ 12 ভল্ট ওলাই আহিব। আৰু এই 12 ভল্টটো আমি যেতিয়া ক'ত নিম, আমি চাৰ্কিটত লৈ যাব পাৰিম। লাইটৰ যিবিলাক কানেকশ্যন আছে লাইটৰ, আজি হেডলাইটটোৰ বিষয়ে মই আপোনালোকক কওঁ। হেডলাইটটো জ্বলিবৰ কাৰণে প্লাছ মাইনাছ দুটা লাগে। 12 ভল্টটো আমি ইয়াৰ পৰা পালোঁ। এই 12 ভল্টটো নি পেলাই আমি চুইচ থাকে, চুইচটো এটা 3টা চুইচত আকৌ 3টা থাকে। আপোনালোকে দেখিছে চুইচবিলাক কেনেকুৱা হয়, এনেকৈ আগলৈ টিপি দিলে এবাৰ চুইচবিলাক এনেকৈ থাকে। চুইচটো জ্বলাবৰ কাৰণে ফাৰ্ষ্ট আমি কি কৰোঁ, প্ৰথমতে এবাৰ অন কৰিলোঁ, পাৰ্কিং লাইট জ্বলিলে, আকৌ এবাৰ আগলৈ ঠেলি দিলোঁ, হেডলাইটটো জ্বলে। 3টা ষ্টেপ থাকে ঠেলিব পৰা, গিয়াৰ নিচিনাকে। গতিকে হেডলাইটটো তেনেকৈ 3টা পইণ্ট থাকে। 3টা পইণ্টৰ কি হ'ল কি, এতিয়া আমি ইয়াৰ যিটো মাইনাছ 12 ভল্টটো আমাৰ ইয়াৰ পৰা আহিছে, ইয়াৰ প্ৰথম চুইচৰ যিটো আমাৰ এটা মাথা থাকে, এটা মাথাত আমি ইয়াৰ পৰা 12 ভল্টটো ডাইৰেক্ট ছাপ্লাই দি দিলোঁ। ডাইৰেক্ট ছাপ্লাই দিলে এতিয়া চুইচটো অফ আছে, অফ থাকোঁতে 12 ভল্টটো আগলৈ নাযায়। যেতিয়া আমাক লাইট জ্বলাবলৈ হ'ব, আমি চুইচটো যেতিয়া লাহেকৈ এক ষ্টেপ এনেকৈ আগলৈ দি দিম, দি দিয়াৰ লগে এই 12 ভল্টটো এইফালে দি আহি এইটো কানেক্ট হৈ যাব। এই পইণ্টটোত কানেক্ট হৈ যোৱালৈকে 12 ভল্টটো ইয়াৰ পৰা আগলৈ ওলাই গুচি যাব। আগলৈ ওলাই আহি পেলাই এই ইয়াত আহি পাৰ্কিং লাইট, আপোনালোকে হেডলাইটত দেখিছে হেডলাইটত দুটা থাকে, হেডলাইটৰ ভিতৰত দুটা থাকে। এটা হৈছে হেডলাইটৰ এইটো ভিতৰৰ যিটো লাইট থাকে আপাৰ ডিপাৰ কাম কৰা, আৰু এটা বাহিৰত এনেকৈ LED ষ্ট্ৰিপ এটা থাকে, LED ষ্ট্ৰিপ থাকে। LED ষ্ট্ৰিপটো হৈছে আপোনাৰ যিটো পাৰ্কিং লাইট বুলি কোৱা হয়, গোলকে থাকে। হেডলাইটটো যিটো আছে হেডলাইটৰ বাহিৰত এটা এনেকৈ LED ষ্ট্ৰিপ থাকে যিটো পাৰ্কিং লাইট বুলি কয়, আৰু ভিতৰত থাকে এটা আপাৰ ডিপাৰ লাইট। গতিকে দুইটাৰে বেলেগ বেলেগ কানেকশ্যন থাকে। গতিকে এতিয়া এইটো যিটো আপাৰ ডিপাৰটো আছে, আপাৰ ডিপাৰটোতো জ্বলিবৰ কাৰণে দুটা লাগিব, প্লাছ এটা মাইনাছ এটা। গতিকে ইয়াৰ পৰা যিটো প্লাছ আছে, যিটো পাৰ্কিং লাইট আছে, পাৰ্কিং লাইটৰ যিটো প্লাছ আছে এইটো পাৰ্কিং লাইটৰ মাইনাছ, এইটো পাৰ্কিং লাইটৰ প্লাছ। এই পাৰ্কিং লাইটৰ প্লাছটো ইয়াৰ পৰা প্লাছটো চুইচটো যেতিয়া আমি অন কৰি দিম, এক ষ্টেপ আগলৈ দি দিম, পাৰ্কিঙত দি দিম, পাৰ্কিঙত দি দিয়াৰ লগে লগে পাৰ্কিঙলৈকে অন কৰিম, পাৰ্কিঙলৈকে অন কৰাৰ লগে লগে ইয়াৰ পৰা 12 ভল্ট ওলাই অহা 12 ভল্টটো এনেকৈ আহি পাৰ্কিঙৰ 12 ভল্টত লগ খাই যাব। আৰু এই পাৰ্কিং লাইটটো জ্বলিবৰ কাৰণে আকৌ ইয়াক মাইনাছটোও লাগিব। মাইনাছটো কি হ'ব কি, আমি ইয়াৰ পৰা ডাইৰেক্ট আহি পেলাই যিটো ইয়াৰ মাইনাছ আছিলে, তাৰমানে ইয়াৰ যিটো 48 ভল্টৰ যিটো মাইনাছ আছে, এই মাইনাছটো যিটো ডিচি আহিছিল, এই মাইনাছটোৰ পৰাই আমি মাইনাছটো লৈ ল'ম ইয়াত পাৰ্কিং লাইটত। মাইনাছটো ইয়াত যোগ খাই থাকিলে, আৰু প্লাছ যিটো আছে প্লাছটো আমাৰ ইফালে দি আহিলে ইয়ালৈ, যেতিয়া চুইচটোলৈ আহিল, চুইচটোত আমি যেতিয়া একবাৰ আগুৱাই দিম পাৰ্কিং লাইটটোত হ'ব, তেতিয়া লগে লগে ইফালে দি কাৰেণ্টটো আহি পেলাই এইটো লাইট পাৰ্কিং লাইটটো জ্বলি যাব। তাৰপিছত হ'ল কি, আমি আৰু হেডলাইটটো জ্বলাবলৈ মন কৰিছোঁ, হেডলাইটটো জ্বলাবলৈ মন কৰিলে আকৌ এবাৰ আমি আগুৱাই দিম। আকৌ একবাৰ আগুৱাই দিলে কি হ'ব কি, ইয়াৰ পৰা 12 ভল্টটোৱে প্ৰথমবাৰ আগুৱাই দিওঁতে ইফালে দি আহিল, ছেকেণ্ডবাৰ আগুৱাই দিওঁতে ইয়াকো ইফালে দি গুচি আহিব, ইয়াকো সংযোগ কৰি দিব, ইয়াৰ লগতো কানেক্ট হৈ যাব। কানেক্ট হৈ যোৱাৰ লগে লগে ইয়াৰ লগতো কানেক্ট হৈয়ে থাকিব, ইয়াৰ লগতো কানেক্ট হ'ব। তেতিয়া ইফালে দি 12 ভল্ট ওলাই পাৰ্কিং জ্বলাব, আৰু ইফালে দি আহি পেলাই আকৌ সি 12 ভল্টটো আহি পেলাই আপাৰ ডিপাৰৰ মাজত লাগি যাব। এইটো যেতিয়া হেডলাইটটো আমি জ্বলাই দিম, হেডলাইটটো জ্বলাই দিয়াৰ লগে লগে থাৰ্ড পইণ্টটো কানেক্ট হৈ যাব, থাৰ্ড পইণ্টটো কানেক্ট হৈ এফালে দি আহি ইয়াত এইটো আপাৰ ডিপাৰৰ চুইচ থাকে, আপাৰ ডিপাৰৰ চুইচটো আপোনালোকে দেখিছে এফালে দবাব পাৰি আপাৰ জ্বলিব, আকৌ ইফালে দবাই দিলে ডিপাৰ জ্বলিব। ইয়াত 12 ভল্টটো আনি পেলাই আমি আপাৰ ডিপাৰৰ যিটো চুইচ আছে, আপাৰ ডিপাৰৰ চুইচটোত
মাজত দি দিম, মাজত দি দিয়াৰ পিছত আমি যদি আপাৰ জ্বলাবলৈ মন আছে আগুৱাই আগফালে দবাই দিম, আগফালে দবাই দিলে এইফালেদি আহি পেলাই সি আপাৰ এনেকে আহি এই আপাৰ ডিপাৰ মাজৰ যিটো লাইট আছে এই মাজৰ লাইটটো দুটা কানেকশ্যন আছে, এইটো প্লাছ এইটো মাইনাছ, এইটো প্লাছ এইটো মাইনাছ, গতিকে এই প্লাছটোত আহি পেলাই সি কি হ'ব কি আপাৰ ডিপাৰৰ এইটো লগ খাই যাব। আৰু যেতিয়া আকৌ ডিপাৰ লগাবলৈ আপাৰ ডিপাৰ লগাবলৈ মন আছে আমি ইফালে তলত ঠেলি দিম, তলত ঠেলি দিলে ইফালেদি আহি এইটো ইয়াত যোগ খাই আহি এফালে আপাৰটোত জ্বলি দিব, এইটো লাইট জ্বলি দিব। ইয়াৰ মাইনাছটো ইয়াৰ মাইনাছৰ লগত কম্বাইন হৈ থাকে। মাইনাছটো সি তাৰমানে ইয়াৰ পাৰ্কিঙৰ যিটো মাইনাছ আছে মাইনাছৰ পৰা হেডলাইটে মাইনাছটো পাই থাকে, খালি প্লাছটো পাবলৈ বাকী থাকে। প্লাছটো এই আপাৰ বা ডিপাৰ এইফালেদি আহিব, আপাৰত চুইচটো দিলে আপাৰেদি আহি প্লাছটো পাব 12 ভল্টটো, আপাৰটো জ্বলিব। যদি আকৌ আমি এইফালে দবাই দিওঁ তেতিয়াহ'লে ডিপাৰ এইফালে দবাই দিলে আপাৰ জ্বলিব, এইফালে তলত দবাই দিলে আপাৰ জ্বলিব, আপাৰটো এইফালে দি আহি এনেকৈ আহি আকৌ আপাৰটো কানেক্ট হৈ যাব, ডিপাৰটো কাটি যাব, তেতিয়া আমি এইটো আপাৰ লাইটটো জ্বলিব। এনেকৈ হৈ এই চাৰ্কিটটো কমপ্লিট হয়। গতিকে ভিউৱাৰ্ছ আপোনালোকে ডায়েগ্ৰামটো এবাৰ ধুনীয়াকৈ আপোনালোকে চাই লওক। কেতিয়াবা যদি আপোনালোকৰ হেডলাইটটো কিবা প্ৰব্লেম আহে, হেডলাইটৰ প্ৰব্লেম থাকিলে আপোনালোকে এই আপাৰ ডিপাৰ এই যিটো ফটো আছে এইখন ডায়েগ্ৰামটো আপোনালোকে ৰাখি থৈ দিব পাৰিব। এই ডায়েগ্ৰামটোৰ জৰিয়তে বস্তুটো ৰিপেয়াৰিং কৰি ল'ব পাৰিব। ৰিপেয়াৰিং কৰাত আপোনালোকৰ অসুবিধা নহয়, বা আপুনি এই বস্তুখিনি জনা থাকিলে আপোনাৰ বস্তুখিনি যদি জনা থাকে তেতিয়া আপোনাৰ ভৱিষ্যতেও ধৰক আপুনি কেতিয়াবা গাড়ীখনৰ আপোনাৰ হেডলাইটটো নজ্বলা হ'ল বা চুইচটোৱে বেয়া হৈছে নেকি, বা আপাৰ ডিপাৰ চুইচটো বেয়া হৈছে নে আপোনালোকৰ হেডলাইটৰ পাৰ্কিঙৰ চুইচটো বেয়া হৈছে বা পাৰ্কিং লাইটটো জ্বলা নাই, হেডলাইটটো জ্বলা নাই, কি কাৰণে জ্বলা নাই, ডিচি কনভাৰ্টাৰটো বেয়া হৈছে, কিছুমান কথা আপোনালোকে গম পাব। আৰু কথাখিনি জনা থাকিলে কমচে কম আপোনাক যেতিয়া বেয়া হয় মেকানিকৰ ওচৰত যায়, মেকানিকে আপোনালোকক এটা কথাখিনি কাম কৰোঁতে আপোনালোকে চাই থাকিব পাৰিব যে এইটো বস্তু এনেকৈ হ'ব লাগিছিল, এনেকৈ আপোনালোকে ক'ব পাৰিব যে এইটো বস্তু এনেকুৱা হয় এনেকুৱা হ'ব লাগিছিল, এনেকুৱা কিয় হোৱা নাই। আপোনালোকে কথাখিনি নিজে ডাইৰেকশ্যন দি ধুনীয়াকৈ কামখিনি কৰাই আনিব পাৰিব অতি কম খৰচতে। গতিকে কথাখিনি জনা থাকিলে আপোনাৰ এইটো এডভান্টেজ থাকিব। গতিকে ভিউৱাৰ্ছ আজি আপোনালোকক এইটো কথা হেডলাইটৰ কানেকশ্যন ক'লোঁ। আজি ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি আৰু যেনেকৈ কণ্ট্ৰলৰ কানেকশ্যন আছে, মটৰৰ কানেকশ্যন আছে, ইয়াৰ লগত মিউজিক ছিষ্টেমৰ হৰ্ণ কেনেকৈ বাজে, হৰ্ণটো কেনেকৈ কানেকশ্যন, বিভিন্ন ধৰণৰ ই ৰিক্সাৰ যিবিলাক ইলেক্ট্ৰিকেল চাৰ্কিট আছে ইলেক্ট্ৰিকেল চাৰ্কিটৰ বিষয়ে ভিডিঅ' বনাই আপোনালোকক কৈ থাকিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোক যিসকল বন্ধু আছে আপোনালোকৰ বন্ধুসকল ই ৰিক্সা আছে তেখেতসকললৈ ভিডিঅ'টো পঠাই দিব, যাতে তেখেতসকলেও জানি বস্তুটো জ্ঞানটো পাই পেলাই তেখেতসকলৰ কিছু উপকাৰিতা তেখেতৰ উপকাৰ হয়। গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন জানিবৰ কাৰণে। ভিডিঅ'টো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব। আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন সুধিব লগা থাকে তেতিয়াহ'লে আমাৰ স্ক্ৰীণত আপোনালোকে নম্বৰ পাব, এই নম্বৰত আপোনালোকে আমাক কল কৰিব পাৰিব, কল কৰিলে আমি গোটেইখিনি কথা কৈ দিম। আৰু আমাৰ ডিলাৰটো আপোনালোকে জানে আমি এলি অথৰাইজ ডিলাৰ হয়। ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে। কছাৰী গাঁৱত যে মুনলি স্কুল আছে, মুনলি স্কুলৰ গাতে আমাৰ ডিলাৰ লাগি আছে। আপোনালোকৰ গাড়ী যদি কেতিয়াবা বেয়া হয় বা গাড়ী কিনো বুলি ভাবে আপোনালোকে আহিব আমাৰ ডিলাৰত, আমি আপোনালোকক চাই দিম। থেংক ইউ ভিউৱাৰ্ছ।